কৃষ্ণ জয় গুরু শঙ্কৰ সৰ্বগুণাকৰ জাকৰি নাহি উপাম তুহাৰী চৰণকো ৰেণু শতকোটি বাৰেকে কৰো প্ৰণাম বাপ মোৰ পৰম শ্ৰদ্ধাৰ বাপাই সমস্ত আজি আমি বহু দিনৰ পিছত ভাগৱতৰ পাঠ আৰু ব্যাখ্যা অনুষ্ঠান বিলাকত অসমৰ ইমূৰৰ পৰা ইমূৰলৈ আমি গৈ থাকো মহাপুৰুষ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ ধৰ্ম দৰ্শন আদৰ্শ আৰু এক শৰণ হৰিনাম ধৰ্মৰ বিষয়ে ভক্ত সমাজত আমি প্ৰচাৰ প্ৰসাৰ কৰি আছো দিন ৰাতি এক কৰি আমি ঈশ্বৰ কৃষ্ণৰ কথা কৃষ্ণই যে এক শৰণ কথাটো 5200 বছৰৰ আগত যে অৰ্জুনক কৈছিলে সেই কথাবিলাক কৈ আছো যি মহাপুৰুষ গুৰুজনাই কৈ আছিলে কীৰ্তন দশম ঘোষা ৰত্নাৱলীত যেটো একশৰণ হৰিনাম ধৰ্ম বিষয়ে গুৰুজনাই ইমান সুন্দৰভাৱে সাৱলীল ভাষাৰে শব্দৰ ঝংকাৰ ভাষাৰ লালিত্যৰ যোগেদি সমস্ত জগতৰ কল্যাণ কৰিছে মহাপুৰুষ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ যে আদৰ্শৰে আদৰ্শিত হৈ থকা বৈষ্ণৱ সমাজৰ কাৰণে আজি আমি এই গৃহতে থাকি এই ভিডিঅ'টো সমু ভিডিঅ'টো বনাবলগীয়া হৈছে তাৰ মানে ইয়াত কিছু বিতৰ্ক আমি সমাজত দেখিব পৰা গৈছে সেই কাৰণে আমি শাস্ত্ৰসন্মতভাৱে আজি কিছু কথা আপোনালোকৰ মাজত প্ৰকাশ কৰিম জ্ঞানীসকল বুদ্ধিজীৱীসকল সজ্জনসকল যাতে ইয়াত উচিত বিবেচনা কৰিব ইয়াত দুটা কথা আমি ইয়াৰ পাইছো যে বৈষ্ণৱজনে আপোনাৰ একাদশী ব্ৰত আৰু পিণ্ডদান লগতে শ্ৰাদ্ধপিণ্ড ইত্যাদি অবৈষ্ণৱ নীতিৰে কিছু কৰ্ম আছে যিবিলাক বৈষ্ণৱজনৰ বৰ্জনীয় বুলি ভাবো মহাপুৰুষ গুৰুজনে আমাক হৰিনাম ধৰ্মত আশ্ৰয় কৰি আকৌ পুনৰ শ্ৰাদ্ধপিণ্ড যাগযজ্ঞ পূজাব্ৰত কলিযুগত কৰিবলৈ কৈছে নেকি অনুমতি দিছে নেকি শাস্ত্ৰসন্মতভাৱে আমি আজি আলোচনা কৰিম শাস্ত্ৰৰ যিবিলাক মানে সমু ভিডিঅ'বিলাক আপোনালোকক প্ৰেৰণ কৰিম এইটো প্ৰথম খণ্ড আৰু আমাৰ এই জয়যাত্ৰা চলি থাকিব শুদ্ধ সত্য সমাজে যাতে কমেন্ট কৰি জনাব আমি আপোনালোকৰ মাজত সুন্দৰভাৱে কীৰ্তন দশম ঘোষা ৰত্নাৱলী ভাগৱতৰ যোগেদি আমি কথাবিলাক আপোনালোকৰ মাজত প্ৰকাশ কৰিম আৰু আজি গৃহতে থকাৰ কাৰণে এই সুবিধাটো অকমান ললো কাৰণ সমাজত এটা বিশৃংখলা দেখা পাওঁ সমাজত বিকৃত এটা চলি আছে কিছুমান ব্যাখ্যাকাৰকে আমি নাম উচ্চাৰণ নকৰো তেওঁলোকৰ দ্বাৰা যে বৈষ্ণৱ মাৰ্গটো থাকি তুমি শ্ৰাদ্ধপিণ্ড দান দক্ষিণা অম্বুবাসী মেলা অম্বুবাসী ব্ৰত অম্বুবাসী বুলি এটা শব্দ আছে সেইটো সকলো বস্তু তুমি পালন কৰি তুমি থাকিব পাৰিবা বৈষ্ণৱ সমাজত সেই কাৰণে আমাৰ এইবিলাক কথাই আমাৰ মানে সমাজত অকমান আউল লগাই দিয়ে যে আমি কোনটো ধৰিম কি নকৰিম এজন ব্যাখ্যাকাৰকে শুদ্ধ কথা এটা ক'লে আকৌ এজন ব্যাখ্যাকাৰকে ক'লে যে এটো কৰিব নোৱাৰা এজন ব্যাখ্যাকাৰকে ক'ব যে কৰ্ম মাৰ্গটো কৰিব লাগিব এজন ব্যাখ্যাকাৰকে কৰিব কৰ্ম মাৰ্গ ত্যাগ কৰি হৰিনামত আশ্ৰয় ল'ব লাগে গতিকে কোনটো শুদ্ধ কোনটো সত্য এটো আমাক শাস্ত্ৰ নিৰ্ণয় কৰিব ভাগৱত শাস্ত্ৰ আছে লগতে ভাগৱত শাস্ত্ৰ পুৰাণ সূৰ্য বুলি কৈছে আৰু ভাগৱত শাস্ত্ৰ আৰু বৈষ্ণৱ ধৰ্মৰ যিবিলাক শাস্ত্ৰ আছে মহাপুৰুষ গুৰুসকলে আমাক যিসকল শাস্ত্ৰ যিবিলাক শাস্ত্ৰ পঢ়িবলৈ কৈছে যিবিলাক শাস্ত্ৰ আমাক দিন ৰাতি এক কৰি সমস্ত জগতক উদ্ধাৰ কৰিবৰ কাৰণে আৰু এই একশৰণ হৰিনাম ধৰ্মটো প্ৰচাৰ প্ৰসাৰ কৰিবৰ কাৰণে দি থৈ গৈছে সেইকাৰণে আজি আমি এই ভিডিঅ'টো বহুত দুখেৰে নহয় পৰম আনন্দেৰে বনাইছো কাৰণ দুখেৰে মানে এইটো কাৰণে কোৱা হৈছে কাৰণ যিসকল বৈষ্ণৱ হৈও যে এইবিলাক অকৰ্মত যুক্ত হৈ আছে আজি সেই বৈষ্ণৱসকল মানে ভেগধাৰী বৈষ্ণৱসকলৰ কাৰণে আজি আমি শাস্ত্ৰসন্মতভাৱে এইবিলাক যুক্তি দাঙিম আৰু যদি ভিডিঅ'টো ভাল পায় আপোনালোক কমেন্ট কৰিব শ্বেয়াৰ কৰিব আৰু সমস্ত জগতক বিলাই দিব শুদ্ধ সত্যভাৱে আমি কথাবিলাক শাস্ত্ৰসন্মতভাৱে দিম গতিকে এই আশাৰে আপোনালোকৰ চৰণ কমলত এভাগী অমৃত বাণীৰে সেৱা জনাই আমি সমু ভিডিঅ'বিলাক আপোনালোকৰ মাজত প্ৰেৰণ কৰিম কৃষ্ণ হে প্ৰভু নৰহৰি তোমাৰ চৰণ দুই
প্রেম ভাবে স্মরণ দুর্লভ যথা কথঞ্চিত রূপে অহর নিখে প্রভু মূর হুমরণে হুয়ু কহুলভ রাম হুমরণে হুয়ু কহুলভ। গতিকে শাস্ত্ৰ সন্মতভাৱে আমি আপোনালোকৰ মাজত যুক্তিটো দেখুৱাব লাগিব আৰু সেই যুক্তিটো গুৰুজনাৰ যুক্তি, সেই যুক্তিটো মহাভাগৱতৰ যুক্তি, সেই যুক্তিটো মহাভক্ত সাধু বৈষ্ণৱৰ যুক্তি। গতিকে এইখিনিতে যদি কোনোবা তৰ্ক বিতৰ্ক কৰে, তৰ্ক বিতৰ্ক আমি কৰিবলৈ নাযাওঁ, কাৰণ শাস্ত্ৰ হেৰি বাক্যস্বৰূপ বুলি কৈছে। কোনোবা যদি হয় বোলে নিমন্ত্ৰণ কৰিব পাৰে ধৰ্মসভাত, তেতিয়াহ'লে আমি যাবলৈ প্ৰস্তুত, তেওঁলোকক যুক্তি শাস্ত্ৰসন্মতভাৱে যুক্তি দিম। যদি কোনোবা বোলে ইচ্ছা কৰে যদি বোলে শাস্ত্ৰসন্মত নহয় এই কথাটো, তেতিয়া আমি তেওঁলোকৰ মাজত আমি ধুনীয়াকৈ বহি আলোচনা কৰিম, বিলোচনা কৰিম, যাতে তেওঁলোকৰ কি শাস্ত্ৰই যে এইটো লিখিছে যে শ্ৰাদ্ধপিণ্ড কৰিব পাৰে, এইবিলাক কথাবিলাক আমি তেওঁলোকক ধুনীয়াকৈ বুজাই দিম, যাতে এই একশৰণ হৰিনাম ধৰ্ম পবিত্ৰ ধৰ্মটোক যাতে গুৰুজনাৰ অনিষ্ট নকৰক, সেই আশাৰে আমি ক'ব বিচাৰিছোঁ। কাৰণ গুৰুজনাই বহুত কষ্ট কৰি এই জগতখনক হৰিৰ নাম ধৰ্ম হৰি ভক্তি দান দিয়া জগতকো তাৰিলা সংসাৰ হিন্দু হেনয় কৃপালু শংকৰ বিনাই নাই নাই আমাৰ বন্ধু। গতিকে আমাৰ হিৰে হিৰে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ যি একশৰণ হৰিৰ নাম ধৰ্ম আমাৰ হিৰে হিৰে আছে, আৰু জীৱনৰ অন্তিম বেলিকালৈকে আমি ভাগৱত ধৰ্ম আৰু মহাপুৰুষ গুৰুৰ ধৰ্ম, মহাপুৰুষ গুৰুজনাৰ আদৰ্শৰে আদৰ্শিত হয় এই জীৱন যাত্ৰা আমি চলাই লৈ যাম বুলি আমি প্ৰতিশ্ৰুতি, আমি প্ৰতিজ্ঞাবদ্ধ। গতিকে সেই আশা কৰি আমি এই ভিডিঅ'টো চমু ভিডিঅ' প্ৰথম খণ্ড, দ্বিতীয় খণ্ড এনেকুৱা আমি গৃহত থাকিলেই আমাৰ ভাগৱতৰ ব্যাখ্যা পাঠ অনুষ্ঠান বহুত থাকেই, ভকতে আমাক আমন্ত্ৰণ কৰি থাকে। তাৰ মাজতে গৃহত থাকিলে আমি আপোনালোকৰ মাজত এই ভাগৱত প্ৰথম খণ্ড, দ্বিতীয় খণ্ড আমি নামাকৰণ কৰিছোঁ। এই খণ্ডবিলাকৰ প্ৰথম খণ্ড প্ৰথম আৰম্ভণিতে জ্ঞান যজ্ঞ নামৰ আমি এই এটা চমুকৈ নামাকৰণেৰে নামাকৃত কৰি এই আজি মই আমি অধমে প্ৰথম আজি এই ভিডিঅ'টো আপোনালোকৰ মাজত খুব বেছি আধা ঘণ্টা বা 20 মিনিটৰ ভিতৰত ভিডিঅ'টো হ'ব, সম্পূৰ্ণকৈ চাব। জয় গুৰু শংকৰ, অপৰাধ বিনাশ, কৃষ্ণ মাধৱ। কৃষ্ণ কৃষ্ণ কীৰ্তন ঘোষা অজামিল উপাখ্যান। আপোনাৰ মহামহন্তক আমি এয়া একশৰণ হৰিনাম ধৰ্ম কলিযুগৰ শ্ৰেষ্ঠ ধৰ্মৰ বিষয়ে আমি আপোনাসৱৰ মাজত গুৰুজনাৰ বাণী, মহাপুৰুষ গুৰুজনাৰ বাণীৰে আমি অকণমান ব্যাখ্যা কৰিবলৈ আগবাঢ়িছোঁ। আৰু অহাকালি আমি আৰু এটা ভিডিঅ' দিম, আপোনাৰ মহামহন্ত চাব ধুনীয়াকৈ শ্ৰাদ্ধপিণ্ডৰ ওপৰত, গৰুড় পুৰাণ মতামত, বিষ্ণু পুৰাণৰ মতামত ইত্যাদিৰে চুলুক হৈ আমি প্ৰমাণিকভাৱে আপোনাসৱৰ মাজত প্ৰকাশ কৰিম। গতিকে বৈষ্ণৱ আৰু অবৈষ্ণৱ, আজি 500 বছৰৰ পূৰ্বে এই অসমতো মহাপুৰুষ গুৰুজনাৰ আবিৰ্ভাৱ নোহোৱাৰ আগতে বৈষ্ণৱ ধৰ্মটো আগতো ভাৰতবৰ্ষত আছিল। মহাপুৰুষ গুৰুজনাই চাৰিওফালে বৈষ্ণৱ ধৰ্মৰ বিষয়ে অধ্যয়ন কৰিলে, দেখিলে যে বৈষ্ণৱৰ নামটো আছে, কিন্তু শুদ্ধ সত্য পবিত্ৰতাৰে যি বৈষ্ণৱৰ যিটো কৰ্ম, শুদ্ধ কৰ্ম, সত্য কৰ্ম, সেইবিলাক বৈষ্ণৱৰ নাই। গতিকে মহাপুৰুষ গুৰুজনাই অসমত আহি নৱবৈষ্ণৱ ধৰ্ম বুলি এটা নতুন ৰূপ বৈষ্ণৱ সমাজক বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিছে। আৰু সেই বৈষ্ণৱ ধৰ্মৰে আজি বহুতখিনি সমাজ আছে, যিবিলাক সমাজ এতিয়াও একশৰণ হৰিনাম ধৰ্মত শুদ্ধ সত্যভাৱে পালন কৰি আছে, আৰু কিছুমান এক শুদ্ধ সত্য একশৰণ হৰিনাম ধৰ্মত নাই। নিজকে কিন্তু বৈষ্ণৱ বুলিয়ে আখ্যা দিয়া হয়। গতিকে মই অকণমান
এই বিষয়টোৰ ওপৰত চৰ্চা কৰিছোঁ আৰু অজামিল উপাখ্যানত মহাপুৰুষ গুৰুজনে প্ৰথমে কি ক'লে এইটো অকণমান চাওঁ। এয়া আমি কৃষ্ণ কথা এৰি হাতে পাঞ্চে বেৰি আন কথা কৈয়ে থাকে, অমৃতকো এৰি যেন বিস্তা ভুঞ্জয় গাড়ী শুকৰৰ জাকে। কৃষ্ণ কথা এৰি যি কথা কয় সেইটো শুকুৰৰ জাক বুলি কৈছে। শুকৰ মানে গাহৰি। সিটো পাপী হ'ব দৈবে ভৈলে হত, চিন্তে আপোনাৰ মাৰ, উপজি মৰিবে যাতনা ভুঞ্জিবে নাহিকে তাৰ নিস্তাৰ। বিষ্ণুৰ নামৰ মহিমা শুনিয়া দুটগণে গৈল ধৰি, হৰি ভকতকো দেখিবাক প্ৰতি দৰায়ে সেহি দিনে ধৰি। যমদূতসকলৰ যম ৰজাই নিজেই যম ৰজা এজন বৈষ্ণৱ, কাৰণ প্ৰহ্লাদ নাৰদ ব্ৰহ্মা মনোহৰ কপিল কুমাৰ শুক ভীষ্ম বলি ৰায় প্ৰহ্লাদ নাৰদ জনক আমিহি 12 জন সমূহ যায়। এই 12 জন বৈষ্ণৱে হৰিৰ নামৰ গৈপ মহিমাকে জানো শুদ্ধভাৱে যাকো আস্তৰিলে ঠাৱতে বহিয়া দুৰ্লভ মুকুতি পাৱে। সেইকাৰণে এই কথাটো যমদূতসকলক যম ৰজাই কৈছে আৰু ৰজা পৰীক্ষিতক শুকগুৰুৱে কৈছে। শুক নিগদতি শুনা কুৰুপতি কহিলো পৰমহাৰ, হে ৰাম হৰি নাম বিনা পাপ সাগৰত কাহাৰো নাহি নিস্তাৰ। পাপ সাগৰত কাহাৰো নাহি নিস্তাৰ। মহাযোগী জনো ব্ৰহ্ম চিন্তে যদি, হৰিৰ নাম নলবয়, সিও ভ্ৰষ্ট খুয়া সংসাৰত পৰৈ, চাৰি বেদে হেন কবই। মহাপুৰুষ গুৰুজনাই কৈছে মহাযোগীসকলো যদি হৰিৰ নাম নলয়, ৰাম নাম নলয়, তেনেহ'লে সেই যোগীসকলো ভ্ৰষ্ট হৈ যাব বুলি কৈছে। ধৰ্ম অৰ্থ কাম যিটো অভিলাষে, যি চাবই মুখ্যৰ পথ, সিও হৰি নাম কীৰ্তন কৰিয়া, পাবই হব মনোৰথ। নামৰ মহিমা নজানি ঋষিয়ে, আন প্ৰায়চিত বিষয়, মৃত সঞ্জীৱনী নজানিয়া বৈদ্যে, আন ঔষধক দিবই। সেইকাৰণে অবৈষ্ণৱসকলে মানুহবিলাকক জীৱবিলাকক অবৈদ্য আন ঔষধক দিবই। তাৰমানে এই নামৰ মহিমা যিসকলে নাজানে সেইসকল মানুহে সেই মানুহবিলাকক মতিভ্ৰম কৰাই ৰাখিব বুলি কৈছে। এই ৰাম সংসাৰ দুৰ্লভ, এ জগতৰ মুখ্য, শুইবে ক বুলিয়া জানিয়া যিটো নকবই। সংসাৰ দুৰ্লভ হেন হৰি নাম, হেলাতে কতো নলবই। হৰিৰ নামৰ গৈপ মহিমাক পূৰ্বত অগস্তি ঋষি, মলয়া গিৰিত বিষ্ণুক অৰ্চন্তে কহিলা মুত হৰিষি। শুকগুৰুক অগস্তি মুনিয়ে বিষ্ণুক অৰ্চনা কৰোঁতে এই তত্ত্বটো শুকগুৰুক কৈছিল আৰু শুকগুৰুৱে ৰজা পৰীক্ষিতক কৈছে। নাহি কাল দেহ নিয়ম ইয়াত, অহুচতো নাহি দুখ, হয়নে ভোজনে সদা হৰি বোলা, এৰিয়া আন অক্ৰোশ। গতিকে এই যিটো প্ৰায়োচিত আৰু বেলেগ প্ৰায়োচিত মানে শ্ৰাদ্ধ পিণ্ডই যে গতি নিদিয়ে, এই তত্ত্বটো মহাপুৰুষ গুৰুজনে সুন্দৰভাৱে ইয়াত কৈছে। আন প্ৰায়োচিতি বিহে, তাৰমানে যিসকলে নামৰ মহিমা নাজানে সেইসকলে শ্ৰাদ্ধ পিণ্ড কৰি আছে, কৰি থাকিব, আমাৰ দৰকাৰ নাই, তেওঁলোকক বাধা দিবও নালাগে। হে ৰাম হৰি হেন এইটো দুগতি অঘৈৰ, জিভা অগ্ৰে থাকে হাজাৰ, গংগা গয়া কাশী প্ৰয়াগ হেতুক, যাইবাক নলাগৈ তাৰ। কৃষ্ণৰ কিংকৰে ভনিলা শংকৰে, এৰা হবে আন কাম,
আল জাল এৰি পাপক সংগৰি ডাকি বোলা ৰাম ৰাম হৰি ৰাম 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 ৰাম। গতিকে এই আল জাল এৰি আমি হৰিৰ নাম ল'বলৈ কৈছে। তাৰপিছত কৈছে যে এই ৰাম নাম কৃষ্ণ নামৰ বাহিৰে জীৱৰ গতি নাই, মুক্তি নাই, আৰু সমস্ত পাপ নামেহে উদ্ধাৰ কৰে বুলি কৈছে। গতিকে আমি নাম ধৰ্মত লৈছোঁ, আৰু নাম ধৰ্মৰ হৈছে ৰজাৰ ধৰ্ম, যিহেতু নৰনাৰায়ণ ৰজা ইয়াক স্বীকাৰ কৰিছে। এয়া দুখৰ নিধান কলিযুগে আত এক মহাগুণ আছে, কেৱল কীৰ্তনে সংসাৰ বন্ধ এৰাই মুখ্য পাৱে পাছে। হৰিৰ নামেহে 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 জীৱন আবে আমাৰ, কলিযুগে আন গতি নাই 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 জানা হাৰে হাৰ। গতিকে কলিযুগত হৰিৰ নামৰ বাহিৰে গতি আৰু নাই 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 বুলি কৈছে। গতিকে এইটো আপোনালোক অজামিল উপাখ্যানৰ আপোনালোক পঢ়ি ল'ব। এইটো আপোনাৰ চতুৰ্থ কীৰ্তনত। তাৰপিছতে এইটো শুনক, এইটো বৰ সুন্দৰ এটা কৈছে কথা। ইটো হৰি নামে লোকৰক যতেক পাতক নিৰ্জান কৰে, ততেক পাতক প্ৰবন্ধে কৰিবে নোৱাৰে পাতকি নৰে। ব্ৰহ্মচাৰী গৃহবাসী বনবাসী সন্যাসী যতেক যতি, হৰিৰ কীৰ্তনে এৰি কেহু নৰে নপাবই পৰম গতি। এতিয়া এই ব্ৰহ্মচাৰী বিয়া বাৰু নপতা যিসকল ব্ৰহ্মচাৰী, সেইসকলেও বোলে বেলেগ কৰ্ম কৰি গতি পাব নোৱাৰে, তেওঁলোকো হৰি নামেই ল'ব লাগিব বাপাই সমস্ত। নামৰ দ্বাৰাহে গতি আছে জীৱৰ। সেইকাৰণে গুৰুজনাই কৈছে এই সূৰ্য গ্ৰহণত এক কোটি ধেনু ব্ৰাহ্মণক দেয় দান, প্ৰয়াগ গংগাৰ জলত নিবাস কৰৈ দখ কল্পমান, অযুতেক যজ্ঞ কৰৈ মেৰু সম সুবৰ্ণক দেয় দান, এক শত ভাগ গোবিন্দ নামৰ ৰেণুকো নহি সমান, হৰিহেন ইটো দুগুটি অক্ষৰ উচাৰিলা একবাৰ, মুখ্যৰ পথক যাইবাক লাগিয়া হিউ ভৈলে কাছ পাৰ, হৰিৰ নামৰ অনন্ত মহিমা কহিবে কাৰ শকতি, যদি চাৰি মুখে ব্ৰহ্মায় কহন্ত তভু নাহি সমাপতি, কৃষ্ণৰ কিংকৰে ভনিল শংকৰে শুনিও সৰ্বজন, হেন জানি আন আল জাড এৰি কৰিও হৰি কীৰ্তন, কোনোদিনে ইটো হৰিৰ পৰয় কেতিখনে নে জম, আৰু কি সন্তৰে ভাৰত ভূমিত হুইবাহা মনুষ্য জন্ম, কোটি কোটি জন্ম অন্তৰে যাহাৰ আছয় মহাপুণ্য ৰাহি, হিহি কদাচিত মনুষ্য হুয় ভাৰত বৰিষ আহি, দেৱৰ দুৰ্লভ ইহেন জন্মক ব্যৰ্থ কৰা কোন সম, গৃহতে থাকিয়া হৰি কস্মৰীয়া মুখ্য সাধা হৰি নাম, কোটি এক ৰাজ শুয় অশ্বমেধ যজ্ঞ আক নুহি হৰি, হেন হৰি নাম নলয় হেলাত মৰয়া আত্মঘাত কৰি, হেন বেদবাণী তত্ত্ব হেন জানি আসনতে সুখে থাকি, আপোনাক তৰা পুৰুষ উদ্ধাৰা হৰি হৰি বোলা ডাকি। গতিকে আমি অজামিল উপাখ্যানৰ কিছু অকণমান আপোনালোকৰ মহামহন্তক অৰ্পণ কৰিলোঁ। তাৰপিছত এতিয়া দেৱাদিদেৱ মহাদেৱ হৰমোহন খণ্ডতনো কি কৈছে পাৰ্বতী শুনক। পাৰ্বতীক কৈছে, হে পাৰ্বতী তুমি ঈশ্বৰক ভক্তি কৰা, ঈশ্বৰক ভক্তি কৰিলে কি হ'ব এইটো কৈছে, যত দেখা চৰাচৰ, পাৰ্বতীক কৈছে যত দেখা চৰাচৰ হৰিময় নিৰন্তৰ, হৰিত পৃথক কেহু নুহে, যিজন ভকতিহীনে হীন হৃদে হৰিক ভিন্ন, হৰিৰ মায়ায়ে তাক মোহে, হৰিহে পৰম দেৱ হৰিকেহে কৰু হেব, স্ৰজন্তা পালন্তা দেৱ হৰি, হৰিৰ নাম হিয়ে ধৰি হৰিৰ নাম সদা স্মৰি, তেবেহে হৰিৰ মায়া তৰি, হেন জানি তুমি দেৱীক কৈছে হৰিৰ চৰণ হেবি, এৰা লোভ মোহ ক্ৰোধ কাম, নকৰিও জন্ম বৃথা শুনা সদা হৰি কথা, কৰিও কীৰ্তন হৰিৰ নাম। দেৱাদিদেৱ মহাদেৱে পাৰ্বতীক কৈছে তুমি হৰিৰ নাম লোৱা, হৰিৰ নামতে তোমাৰ গতি হ'ব, মতি হ'ব, প্ৰীতি হ'ব, ভক্তি হ'ব, হৰিৰ নামৰ বাহিৰে তুমিও গতি পাব নোৱাৰা। হৰিৰ চৰণে মনে চিন্তি উক সৰ্বক্ষণ, কৰি উক ভকতি ভাল মতে, তেবেহে সংসাৰ তৰি
হৰিৰ প্ৰসাদে গৌৰী পাইবা গতি মুহুৰ লগতে। গতিকে তুমি গতি তেতিয়াহে পাবা। গতিকে সেইকাৰণে এইবিলাক আলজাল এৰি কৈছে আবেহে জানিলো হাৰ। পাৰ্বতী কৈছে এতিয়া তুমি প্ৰভু সৰ্বজান দিলা মোক দিব জ্ঞান সাৰ্থক তোমাৰ মই যায়া। মই তোমাৰ পত্নী হয়, মই সাৰ্থক হলো প্ৰভু। কিনো ভাগ্যৱতী আমি তোমাৰ প্ৰসাদে স্বামী তৰিবু দুষ্টৰ ঘোৰ মায়া। আবেহে জানিলো হাৰ ভকতিত পৰে আৰ নিস্তাৰ কৰন্তা আন নাই। মিছাতেহে মূঢ়জন খপে আল জাল মনে হৰিৰ নামে মুখ্য পদ পায়। আৰু চিন্তা নাই মোৰ তৰিবু সংসাৰ ঘোৰ কৌতূহলেৰ হৰিৰ নাম নামে। এৰাম এহি বুলি পাছে গৌৰী হৰিত ভকতি কৰি থাকিলন্ত কতু দিন মাৱে। উক মুনি নিগদতি শুনি উক কুৰুপতি কহিলো হৰিৰ চৰিত্ৰ কপট যুৱতী বেশে যেন মতে ঋষিকেশে মহিলন্ত শংকৰৰ চিত্ত। গতিকে দৈত্যৰ মুহিয়া মন যেন মতে নাৰায়ণ ভুঞ্জাইলা অমৃত দেৱতাক পুছিলা যতে মানে কহিলো তোমাৰ থানে খাব শেষে কৃষ্ণৰ কথাত। অকপটে যিটো জনে ভনে শুনে এক মনে শুনি উক তাৰ যেন ফল খণ্ডয় ৬৬ ৰোগ মিলৈ আহি যত ভোগ মনোৰথ পুৰয় সফল। সমস্ত পাপক বাধি আপোনাৰ মুখ্য সাধি ১ কোটি পুৰুষ উদ্ধাৰে। গতিকে ঈশ্বৰৰ নাম ললে ১ কোটি পুৰুষ উদ্ধাৰ হয় বোলে লগে লগে। কহো মই স্বৰূপত নাহি আন সংসাৰত হৰি কথা শ্ৰৱণত পৰে। পৰীক্ষিত হেন জানি চিন্তি উক চক্ৰপাণী হৰিৰ কথাত কৰা ৰতি সংহৰিও আন কথা জপিও হৰিৰ নাম ইহে পৰলোক হৰিগতি। অচাসত্ব মত্যলোক জন্মৰ সফল হৌক কৰিউক হৰিত ভকতি আৰ যেহি মানে লাগে পুচিউক মোৰ আগে কহু কৃষ্ণৰ কথাটো সম্পত্তি। গতিকে আমাক গুৰুজনাই এই তত্ত্বটো দিছে যে হৰিৰ নামতে সমস্ত জগত উদ্ধাৰ হয়। তাৰপিছত ইয়াতে গুৰুজনে লাষ্টত কৈছে শুনা সৰ্ব আমাক কৈছে শুনা সৰ্ব জন তত্ত্ব ইটো মহাভাগৱত তিনিও লোকত সাৰোত্তৰ। যত মহাযজ্ঞ দান কোটি কোটি তীৰ্থ স্নান কেহু আৰ নপাৱে ওচৰ। কৃষ্ণ কথা জীৱা ভনে জীৱা শুনে এক মনে যমৰ ভাৱনা কৰৈ চুৰি পুৰুষ উদ্ধাৰ কৰি সংসাৰ সাগৰ তৰি অন্তকালে যাইবে বিষ্ণুপুৰী। এইটো কোনে কৈছে বোলে মহাপুৰুষ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে। এই বিশ্বৰ কোনো এজন গুৰুৱে এই এক হৰণ তত্ত্বটো এক হৰি নাম ধৰ্মটো আনিব নোৱাৰিলে। অনেক অনেক শাস্ত্ৰ অধ্যয়ন কৰিও নোৱাৰিলে। কিয় নোৱাৰিলে? কাৰণ কৃষ্ণ কৃপা হোৱা নাই। গতিকে এই কথাটো কৈছে শংকৰে ৰচিলা গীত আপোনাৰ চিন্তাহিত শুনা সামাজ্যৰ সময় যাৰ যত জন এৰি আলজাল কাম ডাকি বোলা ৰাম ৰাম সমাপত মহেশ মোহন হৰি ৰাম 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 ৰাম। গতিকে শ্ৰাদ্ধপিণ্ড বা হেৰি কৰি আমি গতি পাব নোৱাৰোঁ। গতিকে বৈষ্ণৱ ধৰ্ম বা নাম ধৰ্ম গ্ৰন্থটো এই তত্ত্বটো কৈছে। বৰ সুন্দৰ এটা দিছে। গতিকে ভকতে কেতিয়া শ্ৰাদ্ধপিণ্ড নকৰে। এতিয়া কিছুমান মানুহে আকৌ শ্ৰাদ্ধপিণ্ড কৰি সেইসকলে কৰিব পাৰে, কাৰণ সেইসকল অবৈষ্ণৱ এজনে যদি শ্ৰাদ্ধপিণ্ড কৰে তো আমাৰ ক'বলগীয়া কি আছে? গতিকে বৈষ্ণৱ হৈ কিনে আপুনি মই শ্ৰাদ্ধপিণ্ড কৰিব নালাগে, কাৰণ বৈষ্ণৱ ধৰ্মত শ্ৰাদ্ধপিণ্ডৰ কথা নাই। কাৰণ শ্ৰাদ্ধপিণ্ডই জীৱক তৰাব নোৱাৰে, কাৰণ নামে নাতাৰিলে জীৱ তাৰিবই নোৱাৰে বুলি কৈছে। সেয়ে বৈষ্ণৱ পুত্ৰ কৈছে যাগ যজ্ঞ পূজা কৰিব নালাগে। মহাপুৰুষ গুৰুজনাই নামঘোষাত কৈছে এয়া যিটো জনে কৃষ্ণ কথা বিচাৰে সময় মনে ধৈৰ্য ধৰি খনে কথা কয় যত তীৰ্থ স্নান দান দেৱ পিতৃ যজ্ঞ যাগ যোগাদিৰো ফলক পায়। গতিকে একাদশী দ্বাদশী যজ্ঞ দান দেৱ পূজা এইবিলাক হৰি ভকতজনে নকৰে আৰু হৰি ভকতৰ কোনো দুখো নহয়। ইয়াতে কৈছে
যে যাৰ পুত্ৰ হবে ঐত্য হৰিত শৰণ লয়া হৰি গুণ গাৱে শুদ্ধভাৱে বোলে দধি দুগ্ধ গীৰ্ত মধু নদীৰ জল কপিয়া পিতৃগণে টিপিটি কপাল সেহিহে সকলে শাস্ত্ৰ পঢ়িলেক শুনিলে শিশিজন শিশি অনুষ্ঠান সমস্তে কৰিলেক কোনে কৰিলে নিৰাশা ঈশ্বৰ কৃষ্ণ তাহাংক সন্মুখ হৈল আশাক যিজনে পিঠি দিলে যিজন কৃষ্ণৰ সন্মুখ হ'ল তেওঁ আৰু বেলেগ যাগ যজ্ঞ পূজা পাতল ব্ৰত এইবিলাক কোনো দৰকাৰ নাই অদৰকাৰী বস্তু অপবিত্ৰ যিটো অতি পবিত্ৰ হৈ বা যদি গতিকে এই সুন্দৰ এটা সিদ্ধান্ত গুৰুজনাই কৈছে সেইকাৰণে এই পদ্ম পুৰাণৰ শ্লোক আছিলে এই গৰুড় পুৰাণ এইটো আমি যিটো শ্লোক কৈছোঁ अस्पुष्टयन्ति পিতৰি প্ৰণীতান্তি পিতামহা বৈষ্ণৱ স্মৎকুলে জাত সন্ন সস্তাৰি ইয়ত্তি গতিকে সস্তাৰি ইয়ত্তি তাৰ মানে গৰুড় পুৰাণৰ পূৰ্ব খণ্ডত কৈছে যাৰ পুত্ৰসকলে হৰিত শৰণ ল'লে আৰু তেওঁক আৰু শ্ৰাদ্ধ পিণ্ড যাগ যজ্ঞৰ আৱশ্যক নাই তাৰপিছত বৰ সুন্দৰ দৰ্শন গতিকে মানে বিঘ্নিৰ মুণ্ডতো তেওঁলোক হৰি দিয়া গুণ এইটো কৈছে বৃহৎ নাৰদ পুৰাণ আপোনাৰ ইয়াতে সুন্দৰভাৱে ভাগৱতটো পুৰাণ হৰিৰ প্ৰসাদে যিটো জন শুদ্ধভাৱে হৰিত শৰণ লয়া হৰিক সুসিদ্ধ বুলি আছে হৰিৰ প্ৰসাদে সিটো বিঘ্নিৰ মুণ্ডতো হৰি দিয়া হৰিগুণ গায়ন আছে ৰাম দিয়া হৰিগুণ গায়ন আছে এইটো আপোনাৰ শ্লোক নম্বৰ 6 আৰু ইয়াতে ভাগৱতৰ পৰা আনিছে এইটো ভাগৱতৰ শ্লোক চাইছেনে এয়া ভাগৱতৰ 10ম স্কন্ধ 2 নম্বৰ অধ্যায়ৰ 33 নম্বৰ শ্লোক গতিকে এইটো কথা আৰু ভাগৱতৰ 10ম স্কন্ধত গুৰুজনে আমাক কি কৈছে এইটো শুনক পিতৃক উদ্দেশ্য কৰি শ্ৰাদ্ধত যিজনে গীতা পাঠ কৰে এতেকে কোনো এই যে ধৰি লওক ভাগৱত পাঠ কৰে মহাপুৰুষ শংকৰদেৱ দশমী বিন্দাই এইটো আপোনাৰ এয়া গুৰুজনাই দশমত কৈছে এই ৰাম জন্ম কৰ্ণ কৰা বৃথা শুনা ইটো কৃষ্ণ কথা কেশৱৰ চৰিত্ৰ অমৃত সুখে সংসাৰক তৰা কুলকো উদ্ধাৰ কৰা পিতৃলোক শোক কৃত যি হৰি ভক্তি কৰিব তেওঁৰ পিতৃলোক কেনেকা উদ্ধাৰ হয় শুনক এই ৰাম জাতিখনে পুত্ৰে ঐত্য এ হৰিত ভকতি কৰে ধৰে নাম গুণ একমতি চিৰকাল নৰকত আছে পৰি পিতৃ যদি যত তাবখনে শুয়ে স্বৰ্গগতি লগে লগে হৰি ভক্তি পুত্ৰজনে যদি শুদ্ধভাৱে কৰে হৰি শুদ্ধভাৱে শৰণ লয় হৰিতে শুদ্ধভাৱে যদি ভকতি কৰে তাৰপিছত কি কৈছে স্বৰ্গ লগে লগে যাব বুলি কৈছে দধি দুগ্ধ মধুধাৰা বহয় মুখক লাগি সুন্ত পিয়া পৰম তৃপ্তি ৰংগে বলকে বাহু তুলি এই পিতৃসকল তৰিলো বুলি স্বৰ্গ মধ্যে অনেক ইচ্ছিত তাৰপিছত কৈছে হেন হৰি ভকতিৰ পৰম মহিমা জানি সদায়ে কৃষ্ণত কৰা ৰতি নেৰিবাহা হৰিৰ নাম ডাকি বোলা ৰাম ৰাম পাপ মানে যাওক অধুগতি এইটো 10ম স্কন্ধৰ তাৰপৰা আকৌ ভক্তি পদীপত কৈছে গুৰুজনে কৃষ্ণ কৃষ্ণ নাম যিজনে সুমৰে তাহাৰ পুৰুষ মানে নৰকৰ পৰা তেখনে স্বৰ্গত উঠাই আনিয়ে বিমানে লগে লগে দগ্ধি দুগ্ধ মধু ধাৰায়ে বহয় পিতৃ পিবে পেট ভৰি তৰিলো বুলিয়া নাচয় অনেক আনন্দ কৰি পুত্ৰ সমে পাছে বৈকুণ্ঠত উঠে চতুৰ্ভুজ ৰূপ ধৰি কৃষ্ণৰ কিংকৰে কহে নিৰন্তৰে ডাকি বোলা হৰি হৰি ভক্তি প্ৰদীপ এতেকে মহাপুৰুষ শংকৰদেৱে মন্তাৱলম্বী লোকে গীতা ভাগৱত পাঠ প্ৰসাদে হৰি অৰ্চনা কৰি তাৰ প্ৰসাদে পিতৃ শ্ৰাদ্ধ কৰিব কদাপি শ্ৰাদ্ধ বৃদ্ধিৰে কাউৰী কুকুৰ ভূত প্ৰেত আদিৰ পৃথকে পূজা কৰি ভক্তিৰ ব্যভিচাৰ কৰি নৰগামী নহয় যেন কিন্তু আজিকালি প্ৰায় দেখা যায় 2 তাল বজোৱা প্ৰায় লোকেই শ্ৰাদ্ধৰ কাৰণে বস্তু গোটাই আনি দুপৰীয়া বামুণ পুৰোহিত এজনক মাতি
আনি তাৰে কিছুৰে বিধিবতে পিণ্ড দি আজৰি হৈ থাকে। পাছত আবেলি ভকত মাতি আনি বাকীখিনি দ্ৰব্যৰে নাম গোৱাই 2 তাল ৰাখি কাম কৰে। অৰ্থাৎ পিণ্ডই বলে নোৱাৰে যদি নামে তাৰিব, আৰু যদি নামে নোৱাৰে পিণ্ডই তাৰিব। এইভাৱে এটাতো বিশ্বাস ৰাখিব নোৱাৰি 2টা কাম কৰে। এজন মুছলমান সাধুৱে হিন্দু সন্যাসী এজনৰ লগত জেদ বাদ কৰি এটাতো বিশ্বাস ৰাখিব নোৱাৰি আল্লাহ ৰাম 2টা নাম লৈ গছৰ পৰা জাপ মাৰি ঠেং ভৰি ভাঙাৰ নিচিনা হৈছে, এজনেও নাৰাখিলে। ঠিক সেইদৰে 2টাত বিশ্বাস ৰখাজন পিতৃসকলৰ অনিষ্ট কৰা হয়, এ শাস্ত্ৰই কৈছে। গতিকে আমি কি কৰিব লাগিব? আমি ঈশ্বৰৰ কৰ্ম কৰিব লাগিব, ঈশ্বৰৰ নামেৰে আমি পিতৃ মাতৃক গতি দিব লাগিব, আৰু সেইসকলক ব্ৰত কৰিব নালাগে। ভাগৱতত আকৌ 11 খণ্ডত এই ব্ৰতৰ কথা কৈছে। গতিকে ব্ৰতৰ কথাটো আমি অকণমান আপোনালোকৰ মাজত প্ৰকাশ কৰি দিম যে ব্ৰত কৰিব লাগে নে নালাগে, গুৰুজনে আমাক ব্ৰত কৰিবলৈ মানা কৰিছে নে নাই। কৃষ্ণ উদ্ধৱ সংবাদ। এতিয়া গুৰুজনে 4 বেদৰ আহাৰ নাম বিনে নাহি আৰু কি কহিব, নামৰ প্ৰতাপ একেজন নাম আছে। গতিকে নামৰ মহিমা এইটো গুৰুজনে কৈছে। কৃষ্ণ উদ্ধৱ সংবাদৰ বৈকুণ্ঠ প্ৰয়াণ বুলৰি। তারপরে ইয়াতে কৃষ্ণ গুৰুজনাই কৈছে আমি যে একশৰণীয়া হ'ব লাগে ইয়াৰ কথাটো ইয়াত কৈছে। শুনা সাৱধানে ইয়াতে 11 খণ্ডৰ কৃষ্ণ উদ্ধৱ সংবাদত আছে। শুনা সাৱধানে পাপৰ অন্ত ফেল মাত্ৰকে ইহে শাস্ত্ৰ প্ৰকাশিলা ঈশ্বৰ কৃষ্ণক যাহাত ভজিলে তৰিত যাতনা নৰক হেন দেৱ তেজি যিটো আন দেৱে পূজয় ৰাক্ষস অসুৰ সেই একোৱে নুবুজে। আন দেৱ এৰে কৰে কেশৱক সম বোলে আন দেৱ দেৱীৰ লগত যদি কৃষ্ণক তুলনা কৰা হয় তেনেহ'লে সেইজন ৰাক্ষস আৰু অসুৰ হয় বুলি কৈছে, এজন ভাল ব্যাখ্যাকাৰক নহয়। অৰ্জুনত জানিবাহে সিজন পাতকী পৰম শৈবেক বিস্তাৰ কীত জন্মে জন্মে মৰি অৰ্জুনত গীতাত কহিলা দেৱ হৰি জানিয়া কৃষ্ণ কৰা একান্ত ভকতি বিনা জ্ঞান কৰ্মে কৃষ্ণে হাদিভন্ত গতি। গতিকে হেন বন্ধু মাধৱক নিচিনা ঐদাবী বৰ সুন্দৰকে কৈছে যে জানিবা শাস্ত্ৰ মজা কৃষ্ণই। গতিকে গুৰুজনে কি ধুনীয়াকে এইবিলাক লিখি দিছে আমাক। সেই যে ইমান সুন্দৰ শাস্ত্ৰৰ কথাবিলাক আপুনি আপোনাৰ মহামন্ত্ৰ চাওক হয়নে বাৰু। গতিকে ইয়াতকে আৰু প্ৰমাণ আৰু কি লাগে। ইয়াতে গুৰুজনাই কৈছে যে ইটো কলিকালে হাৰ নাম বিনে নাহি আৰু নামতে সমস্তে পুণ্য বিজয় যত তীৰ্থ যত তপ তীৰ্থ স্থান মন্ত্ৰ জাপ্য যুগত জ্ঞান নামও চৰণতে হবে সিজয় নামতে দিওক চিত্ত নামেহে সুহিদ। গতিকে হৰি নামতে আমি আশ্ৰয় লৈছোঁ। গতিকে ভয় নকৰিব বাপাই সমস্ত কৃষ্ণহে পৰম দেৱ ব্ৰহ্মা হৰে কৰৈ হেব জানিয়া তান ভজিও চৰণ। আমি একশৰণ হৈ হৰি নাম ধৰ্ম ল'ব লাগে যিটো কৃষ্ণই গীতাত কৈছে। বাকীখিনি আমি কালি আপোনালোকৰ মাজত প্ৰকাশ কৰিম। জয় গুৰু শংকৰ। বৰ সুন্দৰকে আকৌ কৈছে যে শুনা সবা সদ মহাভাগৱত এই কথা সমস্ত নকৰিবা এতেকে উদ্ধৱ তুমি তেজা বেদ পন্থা জীৱা জানা শুনা হবে এৰা আন গ্ৰন্থ তুমি আৰু আন গ্ৰন্থ এৰা একে মুত মাত্ৰ তুমি লৈও কশৰণ নকৰিবা ভয় মই কৰিব ৰক্ষণ সত্যে বোলো উদ্ধৱ বান্ধৱ তুমি মৰ্ম মুখ যাবে নাজানে তাৰেহে আন কৰ্ম। মোক যিজনে চিনি নাই পোৱা কৃষ্ণক চিনি নাই পোৱা কৃষ্ণৰ নামৰ মহিমা যিনে নাজানে তেওঁৰহে আন কৰ্ম যাক যজ্ঞ পূজা পাতল ব্ৰত ভকতি তাৰিবে তুমি থিৰ কৰা মতি লৈও সাধু সংগ সখী সুখে সাদাগতি। ভকতৰ সং লৈ সুখে আনন্দ মনে ৰাম নাম কৃষ্ণ নাম গাওক
আপুনি ইমানতে গতি পাব পাৰিব। শুনা সভাসদ পদ মহাভাগৱত এই কথা কইলা কৃষ্ণ গীতাৰ অন্তত সৰ্বধৰ্ম এৰি এক শৰণ সাক্ষাৎ সুদীৰ্ঘ বিশ্বাসে হকিলৈ আমাক নকৰিবা ভয় হেৰা কৰো অংগীকাৰ সমস্তে পাপতে মই কৰিব নিষ্ঠাৰ অৰ্জুনতো এহিহে কহিলা হৰিতত্ব ঈশ্বৰ কৃষ্ণক আবে লৈ সন্মত চাৰি বেদ ৰামায়ণ পুৰাণ ভাৰত হৰিকেহে কহৈ মাত্ৰ সমস্তে শাস্ত্ৰত ইহাকে নজানি আন জুৰাই অল্পমতি কদাচিতো নুশুনিবা শিষব সন্মতি পাতকীৰ কৰ্ম আছে শুনি মৰি ঘিনে কলিযুগে গতি নাহি হৰিৰ নাম বিনে গুৰুজনাই আমাক এইটো কৈছে। তাৰপিছত কৈছে কৃষ্ণৰ নামহে কৰে পতিতৰ গতি নামৰ মহিমা আবে শুনিও সম্প্ৰতি যিটো জনে যায় মাধৱৰ নাম ধৰি পাছে পাছে ফুৰৈ দেৱ দেৱী তুতি কৰি গতিকে যিজনে ঈশ্বৰৰ নাম উচ্চাৰণ কৰি কৰি যায় দেৱ দেৱীবিলাকে বোলে তাৰ পিছে পিছে যায় সেই মানুহজনৰ পিছে যায় তুতি কৰি মূৰ্তিমন্ত হোৱা পাঞ্চ প্ৰকাৰ মুকুতি মুকলৈও বাপ বুলি কৰিও কৰয় কাকতি পাপ সংহাৰক হৰিৰ নাম মহাবলী যাৰ ধ্বনি শুনি কম্পি পলাই পাপ কলি জগতৰে পৰম সুহৃদ হৰিৰ নাম জানি নিৰন্তৰে নৰে বোলা ৰাম ৰাম। গতিকে গুৰুজনে আমাক ৰাম নাম কৃষ্ণ নাম ল'বলৈ কৈছে কৃষ্ণ। গতিকে একাদশী ব্ৰত এইবিলাকত যে ভগৱন্তক নোপাই স্বয়ং কৃষ্ণই উদ্ধৱক কৈছে সেই উদ্ধৱ নলবয় নৰে যাবে মাধৱে বুলন্ত হকি শুনা পৰিছেদ পঢ়ে হবে শাস্ত্ৰ যদি জানৈ চাৰি বেদ কৰিতে নপাৰে মত তথাপি ভকতি চাৰি বেদ 14 শাস্ত্ৰ যদিও জানে তেওঁ মোৰ ভক্তি কৰিব নোৱাৰে নলবয় নৰে যে সন্তৰ সংগতি তেওঁ একান্ত ভকতৰ সং নলয় একান্ত ভকতক তেওঁ প্ৰণাম নকৰে সেৱা নকৰে তেওঁ নিজকে জ্ঞানী বুলি ভাবে যিসকলে শাস্ত্ৰ বেদ অধ্যয়ন কৰিছে বহুত মই জানো কিন্তু কৃষ্ণৰ একান্ত ভকতক তেওঁ আজিলৈকে সেৱা কৰা নাই কৃষ্ণ একান্ত ভকতৰ সান্নিধ্য লোৱা নাই বা কৃষ্ণ একান্ত ভকতৰ তেওঁ মানে কথা নুশুনে কৃষ্ণৰ যি একান্ত ভকত সেই সকলক বেয়া পায় সেই সকলৰ সং নোলোৱাৰ কাৰণে এনেকুৱা দহা আৰু সমাজত বিকৃতি কৰিছে। কৃষ্ণই কি কৈছে শুনক কাণত কহন্ত কথা কৃষ্ণে গুইপ কৰি নাহিকে উপায় হকি সুসংগ কহৰি গতিকে সুসং নোপোৱাৰ কাৰণে সেইসকল আমাক নপাবই কোনো জ্ঞানী কৰ্মী লোক জ্ঞানীসকলে সেইকাৰণে ভগৱন্তক নাই পোৱা আজিলৈকে তেওঁলোক হৃদয়ত কৃষ্ণক দৰ্শন পোৱা নাই ৰাম নামৰ মহিমা নাজানে ৰাম নামৰ তত্ত্ব নাজানে সেইকাৰণে যাগ যজ্ঞ পূজা পাতলত তেওঁলোক ব্যস্ত আছে ব্ৰতত ব্যস্ত আছে একাদশী ব্ৰত সাধু সংগে অৱশ্যক বৈশ্য কৰে মুখ নপাবই মুহুক জাগ যুগ যজ্ঞ দানে কৃষ্ণই উদ্ধৱক কৈছে হে উদ্ধৱ মোক যাগ যজ্ঞ পূজা কৰি মোক দান কৰি মোক লাভ কৰিব নোৱাৰিবা মহামন্ত্ৰ জাইপকুটি শত তীৰ্থ স্নান তুমি 100 বাৰ তীৰ্থ স্নান কৰিলেও মোক নাপাবই আমাক একাদশী উপবাসে তুমি একাদশী ব্ৰত কৰিও মোক লাভ কৰিব নোৱাৰা নকৰে অৱশ্য মোক পৰম সন্যাসে তুমি সন্যাস ধৰ্ম লৈ লোৱা তাতো তুমি মোক লাভ কৰিব নোৱাৰি আন কৰ্ম কৰিয়া মিছাতো মৰৈ লোকে ভকতৰ সংগে সময় জানে মুখে কহিলো মহাগৈপ কথা কো উদ্ধৱ যিহেতু ভকত তুমি পৰম বান্ধৱ মুখ্যটো অধিক হকি সাধুৰ সংগম যাহাৰ ৰেণুক স্বৰ্গ হুকু নহি সাধু সংগে অনেক পাইলক মূৰ গতি এই কথাবিলাক কৃষ্ণই কৈছে। গতিকে আমি সেই ভকতসকলৰ কথাবিলাক আমি শুনিব নালাগে গুৰুজনাই যিটো আমাক এক শৰণ হৰিনাম ধৰ্ম দিছে এক দেৱ এক হেব একবিনে নাই কেৱল কৃষ্ণৰ ভক্তি কৰি কৃষ্ণৰ যিসকল একান্ত ভকত সেই ভকতসকলৰ একান্ত ভকতসকলৰ সং ল'ব লাগিব ভেকধাৰী ভকতৰ সং ল'ব নালাগে তেওঁলোকৰ কথাও শুনিব নালাগে আমি নহ'লে আপোনাক বিকৃত কৰি তেওঁলোকে অনিষ্ট কৰি পেলাব। গতিকে সেইকাৰণে কৈছে ভক্ত প্ৰহ্লাদে বিষ্ণু বৈষ্ণৱৰ সং লইবা প্ৰথমত গুৰু মানি শুশ্ৰূষা কৰিবা ভাল মত গতিকে বিষ্ণু ভকতৰ সং ল'বলৈ কৈছে। গতিকে এই সম ভিডিঅ'টো আপোনালোকৰ মাজত প্ৰকাশ কৰিলোঁ এইটো ভাগৱতৰ হয়। অহাকালি আমি এই শ্ৰাদ্ধপিণ্ডৰ বিষয়ে আমি বৰ সুন্দৰকৈ ইয়াত শ্লোকৰ দ্বাৰা আপোনালোকক মই 10টা পিণ্ডনো কেনেকৈ 10টা পিণ্ড কেনেকৈ কি হয় পিণ্ড কেনেকৈ পিণ্ড দিব লাগে বৈষ্ণৱ ধৰ্মত পিণ্ড শ্ৰাদ্ধপিণ্ডৰ কথা কেনেকৈ আহে এইবিলাক মই পিণ্ডনোত কেইটা 10টা পিণ্ডৰ ভিতৰত নৰক কি পিণ্ড দিয়ে কাক দিয়ে এই পিণ্ডদানৰ কথাবিলাক মই আপোনাৰ সবৰ মাজত প্ৰকাশ কৰিম। এইটো 113 নম্বৰ হেৰিত আছে বৰ সুন্দৰকৈ আছে। গতিকে এয়া আমি আপোনালোকক
বৰ সুন্দৰভাৱে আছে এৰ পিণ্ড দানৰ কথা এটা প্ৰথম দিনাখন পিণ্ড কেনেকৈ দিয়ে এইটো স্মৃতিত আছে তারপর পিণ্ড দানৰ কথা কৈছে প্ৰথম পিণ্ড বিধিৱতে প্ৰথম দিন সংকল্প ৰৌৰৱ নৰকম এই ৰৌৰৱ নৰকৰ পৰা কেনেকৈ উদ্ধাৰ হয় দ্বিতীয় পিণ্ড কেনেকৈ দিয়ে তৃতীয় পিণ্ড মহাৰৌৰৱ নৰকৰ পৰা দশ পিণ্ড এয়া কুকুৰ এয়া মৃত্যুৰ দিনা প্ৰথম পিণ্ড দিয়াৰ আগতে বাটত ৰক্ষা কৰা প্ৰেতাত্মাক এনেকা যমৰ কুকুৰ কেনেকৈ কি হয় গোটেই শাস্ত্ৰ মানে প্ৰমাণিকভাৱে আমি আপোনালোকৰ মাজত প্ৰকাশ কৰিম গতিকে কৃপালু বাপাই সমস্ত আজিলৈ ইমানে আপোনালোকক সেৱা জনালোঁ জয় গুৰু শংকৰ অপৰাধ বিনাশন আৰু কমেণ্ট কৰি জনাব কৃষ্ণ